নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ছ'চিয়েল সায়েন্সৰ অন্য এটি ক্লাছলৈ আমি ডিছকাছ কৰি আছোঁ ক্লাছ 8ৰ ছ'চিয়েল সায়েন্স কিতাপখন গতিকে আজি চেপ্টাৰ 10ৰ নাম হৈছে মধ্যযুগৰ অসমীয়া সমাজ ওকে আজি চেপ্টাৰটোত যিকেইটা কুৱেশ্যন আছে আমি সকলোবোৰ ডিছকাছ কৰিম আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব আমি ছ'চিয়েল সায়েন্সৰ ক্লাছ যিহেতু আজি আনিব পৰা নাই এইটো আপোনালোকৰ আজি স্পেচিয়েল ক্লাছ গতিকে ভিডিঅ'টো সকলোকে চাব তো আপোনালোকক যদি পিডিএফবোৰ লাগে তেনেহলে আমাৰ পিডিএফবোৰ আপোনালোকে ক্ৰয় কৰিব পাৰে মাত্ৰ 99 টকা দি আপোনালোকে আমাৰ পিডিএফ সকলোবোৰ পিডিএফ লাভ কৰিব আমাৰ পিডিএফ যদি আপোনালোকে লাগে তেনেহলে আপোনালোকে কমেন্ট কৰিব 8638686390 এইটো নম্বৰটো আপোনালোকে হোৱাটসএপ কৰিব পাৰে ওকে সো পিডিএফ লাগিলে আপোনালোকে 99 रुपये দি ক্ৰয় কৰিব পাৰে সো আজি প্ৰথম কোৱেশ্চনটো হ'ল মধ্যযুগ বুলিলে কোনটো সময়ক বুজা হয় ওকে মধ্যযুগ বুলিলে কোনটো সময়ক বুজা হয় কাৰেক্ট আনসাৰটো হৈছে ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকাৰ আগভাগলৈকে মধ্যযুগ বুলি বুজা হয় ওকে নেক্সট কোৱেশ্চনটো আহিছো আহোমসকলৰ ৰাজ্য কিমানজন মন্ত্ৰীৰ পৰামৰ্শৰ মতে পৰিচালনা কৰিছিল আহোমসকলৰ ৰাজ্য কিমানজন মন্ত্ৰীৰ পৰামৰ্শৰ মতে পৰিচালনা কৰিছিল কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে 3 জন নেক্সট কোৱেশ্চনটো আহিছো 15 বছৰৰ পৰা 50 বছৰলৈকে সকলো সক্ষম পুৰুষক একোজন কি বুলি কোৱা হয় যিসকলে হিষ্টৰী ষ্টুডেন্ট তেওঁলোকে ভালকৈ গম পাব 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একোজন প্ৰায়ক পথা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো আহিছো 3 বা 4 জন প্ৰায়ক মিলি একোটা কি হয় কোনে জানে 3 বা 4 জন প্ৰায়ক মিলি একোটা ইয়েস গুড হয় নেক্সট কোৱেশ্চনটো আহিছো দক্ষিণ ফালৰ নগাবোৰৰ ক্ষেত্ৰত আহোমসকলে অনুৰূপ ব্যৱস্থা লৈছিল নগাবোৰক দান কৰা মাটিক কি বুলি কোৱা হৈছিল কাৰেক্ট আনসাৰটো হৈছে নগাঘাট নেক্সট কোৱেশ্চনটো আহিছো মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল কাৰেক্ট আনসাৰটো হৈছে কৃষি নেক্সট কোৱেশ্চনটো আহিছো পানীৰ উহ বিচাৰি খান্দি তাত নাদ বহুৱাই নাদত ৰহ ঢালি পানী ফটিয়াকৈ ৰখা পুখুৰীবোৰক ৰধলাক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে পুখুৰী নেক্সট কোৱেশ্চনটো আহিছো শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি কি ধৰ্ম প্ৰচাৰ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে বৈষ্ণৱ ধৰ্ম নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ প্ৰথম গদ্য সাহিত্যিক ৰচক কোন আছিল কি হ'ব কাৰেক্ট আনসাৰ এনসাৰবোৰ কমেন্ট কৰিবলৈ ট্ৰাই কৰিব আৰু কোৱেশ্চনবোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব কাৰেক্ট আনসাৰটো হৈছে ভট্টদেৱ নেক্সট কোৱেশ্চনটো আহিছো মথাউৰি নিৰ্মাণ আৰু জান-জুৰিত বান্ধ দি খেতি পথাৰত পানী যোগান ধৰা পদ্ধতি কোনটো যুগত প্ৰচলিত আছিল কাৰেক্ট আনসাৰটো হৈছে মধ্যযুগ নেক্সট কোৱেশ্চনটো আহিছো দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে কাৰেক্ট আনসাৰটো হৈছে বড়ো নেক্সট কোৱেশ্চনটো আহিছো একেটা আমি শৰ্ট কোৱেশ্চন হ'ব ভাৰতৰ প্ৰথম ডাক টিকটৰ প্ৰচলন কেতিয়া হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1854 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো আহিছো কাৰ দিনৰ পৰা ভাৰতবৰ্ষত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল হেষ্টিংছৰ দিনত নেক্সট কোৱেশ্চনটো আহিছো পূৰ্বতে মুছলমানসকলে ক'ত শিক্ষা গ্ৰহণ কৰিছিল মাদ্ৰাসাত নেক্সট কোৱেশ্চনটো আহিছো কোনে সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল লৰ্ড উইলিয়াম বেণ্টিঙে নেক্সট কোৱেশ্চনটো আহিছো কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুনৰুত্থান হৈছিল লৰ্ড ডালহাউছৰ দিনত নেক্সট কোৱেশ্চনটো আহিছো আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো আহিছো পূৰ্বতে হিন্দুসকলে ক'ত শিক্ষা গ্ৰহণ কৰিছিল তুল বা গুৰুকুলত নেক্সট কোৱেশ্চন নিয়ন্ত্ৰণ বোৰ্ডৰ সভাপতি কোন আছিল ছাৰ চাৰ্লছ উড ওকে ছাৰ চাৰ্লছ উড নেক্সট কোৱেশ্চনটো আহিছো লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় কাৰেক্ট আনসাৰ হৈছে কৰ্ণৱালিছ সংহিতা বুলি জনা যায় ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড কৰ্ণৱালিছে ভাৰতত প্ৰথম মহিলা আত্মজীৱনীখন কোনে লিখিছিল কলিকতাৰ তাজ সুন্দৰী দেৱীয়ে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়ে
কিমান চনত আৰু ক'ত প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰা হৈছিল 1867 খ্ৰীষ্টাব্দত মহাৰাষ্ট্ৰত নেক্সট কুৱেশ্যনলৈ আহিছোঁ অসমত কিমান চনত চিৰস্থায়ী বন্দোবস্ত আৰম্ভ হৈছিল 1826 চনত পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূলত কি আছিল ধৰ্মমূলত ৰামকৃষ্ণ মিছন কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই 1897 চনত প্ৰতিষ্ঠা কৰিছিল কাৰ প্ৰচেষ্টাত এংলো অৰিয়েণ্টেল স্থাপিত হৈছিল ছাৰ ছৈয়দ আহমেদ খানৰ প্ৰচেষ্টাত ভাৰতত কোনে প্ৰথমবাৰৰ বাবে গড় কাপ্তানি বিভাগ স্থাপন কৰিছিল লৰ্ড ডেলহাউছিয়ে বানাৰসীত কোনে সংস্কৃত কলেজ স্থাপন কৰিছিল জনাথন ডনকনে অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিবাহ দিয়াটো এটা প্ৰধান দায়িত্ব বুলি কোন সমাজে কৈছিল ব্ৰহ্ম সমাজে সত্যব্ৰত প্ৰকাশ নামৰ কিতাপ কোনে লিখিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে ৰামকৃষ্ণ পৰমহংস এজন কোন আছিল কি আছিল ৰামকৃষ্ণ পৰমহংস এজন পূজাৰী আছিল এংলো অৰিয়েণ্টেল নামৰ কলেজখনত কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল বিজ্ঞান বিষয়ৰ ওপৰত স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল মূল শংকৰ কিহৰ লগত সংগতি ৰাখি স্বামী দয়ানন্দ সৰস্বতীয়ে সত্যৰথ প্ৰকাশ নামৰ গ্ৰন্থ লিখিছিল সমাজ সংস্কাৰৰ লগত আলিগড় আন্দোলন কোনে কৰাইছিল আলিগড় আন্দোলন বহুত ইম্পৰ্টেণ্ট ছাৰ ছৈয়দ আহমদ খানে অ'কে নেক্সট কুৱেশ্যনলৈ আহিছোঁ এংলো অৰিয়েণ্টেল নামৰ কলেজ স্থাপন কোনে কৰিছিল ছাৰ ছৈয়দ আহমদ খানে অসমৰ কোন দুখন জিলাত চিৰস্থায়ী বন্দোবস্ত আৰম্ভ হৈছিল গোৱালপাৰা আৰু চিলেটত ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল ৰামকৃষ্ণ পৰমহংস কাৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল লৰ্ড ডেলহাউছিৰ দিনত কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল মন্ত্ৰী দুজন হ'ল বুঢ়াগোহাঁই আৰু বৰগোহাঁই মূলাগাভৰু কোন আছিল মূলাগাভৰু ফ্ৰাচাংমুং বৰগোহাঁইৰ পত্নী আছিল কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে 1861 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নদাস পাল বা গৌৰীনাৰায়ণ আমাক ক্ৰমানুসাৰে সজাব দিছে ইয়াণ্ডাবু সন্ধি হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ শৰাইঘাট যুদ্ধ আৰু মিৰ্জুবলা আক্ৰমণ এই গোটেই আমাক ক্ৰমান্বয়ে সজাব দিছে প্ৰথমতে কোনটো বিদ্ৰোহ হৈছিল আমি চাম গতিকে মই ধুনীয়াকৈ সজাই দিছোঁ প্ৰথমতে হৈছে স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী 1228 চনত খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল তাৰপিছত ইখতিয়াৰুদ্দিন মালিক উজবেক টুগৰিত খাৰ আক্ৰমণ তাৰপিছত হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ মিৰ্জুমলা অসম আক্ৰমণ খৰাইঘাটৰ যুদ্ধ গতিকে এনেকৈ আমি চিৰিয়েল কৰি দিছোঁ তাৰপিছত ইয়াণ্ডাবু সন্ধি অ'কে শুদ্ধ অশুদ্ধ আমাক বিবেচনা কৰিব দিছে আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীত মধ্যযুগ বুলি কোৱা হয় শুদ্ধ চুডাংফা বা বামুণী কোঁৱৰক দিনৰ পৰাই আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰিছিল শুদ্ধ মিৰ্জুমলা অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল শুদ্ধ মনত ৰাখিব নেক্সট কুৱেশ্যন কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হৈছিল শুদ্ধ চুতীয়াসকলৰ বৈষ্ণৱধৰ্মী আছিল অশুদ্ধ কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলে ভূঞাসকলক সহায় কৰিছিল অশুদ্ধ এটা খালী ঠাই আমাক পূৰ কৰিব দিছে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হৈছিল আহোমসকল চামচুমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ কমতাপুৰীলৈ স্থানান্তৰ কৰে ৰতনদাস পাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক 50টামান শব্দৰ ভিতৰত এটা উত্তৰ আমাক লিখিব দিছে কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে অসমত তেওঁলোকে 19 শতিকাৰ আগবঢ়ালৈকে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আজিৰ পৰা প্ৰায় 784 বছৰ আগে মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল চুকাফা চতুৰ সাহসী আৰু সুদক্ষ যোদ্ধা আছিল 36 বছৰ ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত তেখেত স্বৰ্গমুখী হয় নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তিক প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয় মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় ইয়াৰ পৰিণতিতে বীৰ লাচিত বৰফুকনে নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোম হৰুৱা মান যশ উদ্ধাৰ হৈছিল চিলাৰায় কোন আছিল তেওঁ কি ৰাজ্য জয় কৰিছিল বীৰ চিলাৰায় অন্য এটা নাম হ'ল শুক্লধ্বজ কোচসকলৰ শ্ৰেষ্ঠ ৰজা
নৰনাৰায়ণৰ ৰাজত্বকালত তেওঁৰে ভায়েক শুক্লদাসক সেনাপতি পাতিছিল। শুক্লদাসে চিলাৰায়ৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত চিলাৰায় নামেৰে জনাজাত। বীৰ চিলাৰাই জয় কৰা ৰাজ্যবোৰ হৈছে আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, হৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি। বাৰভূঞাসকল কোন আছিল? অসমত বাৰভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজমুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ কাৰণে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসনকালত স্বাধীন ৰাজ হিচাপে মূৰ দাঙি উঠিছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। অসমৰ ভূঞাসকলৰ মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমৰ ভূঞাসকলৰ বাবে ভূঞা নাম জনা যায়। কছাৰীসকল কোন আছিল? কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদসকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, ময়মনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাছা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতি অন্তৰ্ভুক্ত হৈছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকলৰ সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতি জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্ব সংস্কৃতিতকৈ কিছু পৃথক। সেয়েহে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে বড়ো, কছাৰী, মেচ, ডিমাছা, গাৰো, হাজং, শৰণীয়া, সোণাল আদি। চ' আমাৰ এয়া আছিল আজি ছ'চিয়েল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে যদি ছ'চিয়েল সায়েন্সৰ ক্লাছ আৰু বিচাৰে তেনেহ'লে আজিয়ে আপোনালোকৰ অন্য এটা ক্লাছ আহিব, আপোনালোকে চাব। আৰু যদি আমাৰ বিশ্বাসী বন্ধু চলে আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।